ষ্টক ট্ৰেডিঙৰ নামত যিটো ফ্ৰডুলেণ্ট ট্ৰেনজেকশ্যন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা ৩২টা গোচৰ CBIক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গোটেই ৩২টা গোচৰ CBIয়ে তদন্ত কৰিব মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ আৰু তেখেতেও CBIক এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিলে আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে DOPTৰ পৰা নটিফিকেশ্যন কৰিব লাগিব ইয়াৰ কিছু প্ৰচেছ আছে কিন্তু আমি আজিৰ কেবিনেটত এইটো সিদ্ধান্ত লৈছোঁ যে এই গোটেইকেইটা কেছ আমি CBIক দিম আৰু CBIয়ে নোলোৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশ্যনটো CBIয়ে কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি CBI ল'ব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ CBIৰ লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছকেইটা ল'ম গতিকে ৩২টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছোঁ ৩২টা গোচৰ আমি CBIক দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু সুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই ৩২টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে